শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোক সকলোকে কেডিছ জ্ঞানলৈ স্বাগতম জনাইছোঁ। যিসকল ছাৰ বাইদেৱে এতিয়ালৈকে টিচাৰ্ছ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম এই আপুনি নিজকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা লগইন আইডি ক্ৰিয়েট কৰাৰ পিছত প্ৰফাইল আপডেট কৰা নাই, ছাৰ্ভিচ প্ৰফাইল আপডেট কৰাৰ প্ৰচেছবোৰ চাবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ষ্টেপ বাই ষ্টেপ কিদৰে আপোনালোকে প্ৰফাইল আপডেট কৰিব, কি ডকুমেণ্টছ ছাবমিট কৰিব, মই মোৰ ইয়াত উলিয়াই লৈছোঁ। মই মানে মোৰ ডেস্কটপৰ ইয়াত ছেভ কৰি লৈছোঁ ডকুমেণ্টবিলাক। আপোনালোকে দেখা পাইছে নিশ্চয়। ডকুমেণ্টবিলাক মই এনেকৈ ছেভ কৰি লৈছোঁ আৰু ইয়াৰ যিটো প্ৰপাৰ্টিটো যিমান লাগে আপোনাৰ 300 KBতকৈ কম ডকুমেণ্টবিলাক লোৱা হৈছে আৰু ফটো আৰু ছিগনেচাৰ 50 KBতকৈ কম লোৱা হৈছে। এনেকৈ মই ছেভ কৰি লৈছোঁ। তাৰপিছত মই এতিয়া মোৰ ব্ৰাউজাৰটো অ'পেন কৰি আছোঁ। এই ব্ৰাউজাৰটো আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব পাৰে। মই মোৰ লেপটপটোত যিটো ব্ৰাউজাৰ ইনবিল্ড ব্ৰাউজাৰ আছে মই সেইটোকে ইউজ কৰিম আৰু ইয়াত মই মাৰি দিম HRMS। মাৰি দিয়াৰ লগে লগে assam.in আহি গ'ল। এতিয়া মই তাত চাৰ্চ কৰাৰ লগে লগে পাই গৈছোঁ। চাওক ইয়াত কিন্তু চাওক আপোনালোকে বহুত কিবা কিবি দেখা পাব। তাৰে ভিতৰত কোনটো সঠিক ওলোৱাটো সম্ভৱ নহয়। চাওক যিটোৱে খুলিব ইয়াত কিবা বেলেগ পেজলৈ লৈ যাব। চাওক গতিকে ইয়াত যোৱাতকৈ মই মোৰ পূৰ্বৰ যিটো ওলাই থোৱা আছিলে তাতে গুচি যাওঁ। তাত গৈ যদি চাওঁ তেতিয়াহ'লে ইয়াত চাওক মোৰ হোম পেজত ক্লিক কৰি দিয়াৰ লগে লগে টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম গভৰ্ণমেণ্ট অফ আছাম এই পেজটো খোল খাব। খোল খোৱাৰ লগে লগে মই লগ ইন কৰিম। লগ ইন মাৰি দিয়াৰ লগে লগে ইয়াত ইউজাৰ নেম মই মাৰি দিম 995493550732। পাছৱৰ্ডটো মাৰি দিম। পাছৱৰ্ডটো মাৰি মই লগ ইন হৈ যাওঁ। আপোনালোকে এনেকৈ লগ ইন হ'ব। এইদৰে লগ ইন হোৱাৰ পিছত লগ ইন হওঁতে সময় ল'ব, কাৰণ ছাৰ্ভাৰ পূৰা বিজি হৈ আছে। বিজি হৈ থাকিলে অলপ সময় লয়। ইমান বিজি ছাৰ্ভাৰত অসুবিধা হয় কামটো কৰিবলৈ। চাওক ইমান সময় লৈছে। এতিয়া আপোনালোকে যদি চাই ইয়াৰ পেজটো এতিয়াও ভালদৰে অ'পেন হোৱা নাই। এতিয়া অ'পেন হৈ গ'ল। চাওক মই ইতিমধ্যে ইয়াত কিছু ডাটা পূৰণ কৰিছিলোঁ। প্ৰফাইলটোত মই গৈছোঁ আৰু গৈ ইয়াত মই চাওক ইয়াত চাওক লগ ইন হওঁতে ইমান সময় লয়। এতিয়া মই প্ৰফাইলত যাওঁ। প্ৰফাইলত যোৱাৰ লগে লগে মই এডিট অপশ্যন চাওক। যিটো এডিট অপশ্যন আছে মই ইয়াত চুই দিম। চুই দিয়াৰ লগে লগে কি হয় আকৌ লোডিং হৈ থাকে। এই লোডিং ড্ৰাফ্ট কণ্টিনিউ মাৰিছোঁ, কাৰণ ড্ৰাফ্ট কণ্টিনিউ মাৰাৰ কাৰণটো কি আপুনি চাওক মোৰ অলৰেডি ইয়াত কিছুমান ডিটেইলছ ভৰোৱা আছিলে। সেইকাৰণে মই ড্ৰাফ্ট কণ্টিনিউ মাৰিছোঁ যাতে অলপ স্পীডত হওক কামটো। এতিয়া এলিমেণ্টেৰী টিচাৰ, গতিকে মই এলিমেণ্টেৰী মাৰি দিছোঁ। মাৰি দিয়াৰ লগে লগে ইয়াত মোৰ স্কুলখন চিলেক্ট কৰিব লাগিব। কি ধৰণৰ স্কুলৰ টাইপটো চিলেক্ট কৰিছোঁ। টিচাৰ কেটেগৰী মই ৰেগুলাৰ টিচাৰ উইদাউট টেট, গতিকে মই এইটো দিছোঁ। তাৰপিছত আপোনাৰ আছামিজ ফাৰ্ষ্ট লেংগুৱেজ চিলেক্ট কৰি ল'লোঁ। ছেকেণ্ড লেংগুৱেজ ইংলিছ। ছেভ কণ্টিনিউ। এতিয়া ছেভ কৰি এতিয়ালৈকে ছেভ হোৱাই নাই, সময় ল'ব। গতিকে সময় লওক, কোনো কথা নাই। আপোনালোকে একদম চাওক গ্ৰীণ যিটো স্ক্ৰীন প্ৰফাইল ছেভ ছাকচেছফুলি এইটো আহিলেহে আপোনালোকে নেক্সট পেজলৈ যাব। এতিয়া চাওক মোৰ এইখিনি ডাটা সম্পূৰ্ণকৈ ভৰোৱা আছিলে। এই ডাটাখিনি মোৰ সম্পূৰ্ণকৈ ভৰোৱা আছিলে। গতিকে মই ছেভ মাৰি তাৰপিছতহে যাব লাগিব আগলৈ।
আপোনালোকে এইদৰে ছেভ কৰিব, প্ৰত্যেকটো পেজ ছেভ হ'ব। চাওক এতিয়া ৰঙা আহিছে, গতিকে ছেভ হোৱা নাই। মই ছেভ নকৰাকৈ মই যাব নোৱাৰোঁ আগত। ছেভ নকৰাকৈ যদি আপোনালোকে আগলৈ যায়, তেতিয়াহ'লে আপোনালোকৰ প্ৰফাইল আপডেশ্যন ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে। এই বস্তুটো সুন্দৰভাৱে আপোনালোকে চাই যাব। এয়া চাওক আহি গ'ল গ্ৰীণ। গ্ৰীণ আহিলে মই আগুৱাই যাম, নহ'লে মই আকৌ ট্ৰাই কৰিম ছেভ কৰিবলৈ, তাৰপিছতহে আগুৱাই যাম। এতিয়া চাওক মই ইয়াত মোৰ কোৱালিফিকেশ্যন আপডেট কৰিছোঁ। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী আৰু BA দিয়া হৈছে। ইণ্টাৰনেল ছাৰ্ভাৰ এৰ'ৰ, এতিয়া আকৌ ইণ্টাৰনেল ছাৰ্ভাৰ এৰ'ৰ আহি গৈছে, গতিকে আকৌ অসুবিধা দিব। ছেভ কৰি দিওঁ। এনেধৰণৰ অসুবিধা আজি দেখুৱাই আছে। এই দেখুৱাই থকা অসুবিধাবোৰৰ কাৰণেই কামবোৰ বহুত সময় লাগি আছে। ছাৰ বাইদেউসকল বহুতে চাগে ট্ৰাই কৰি আছে, গতিকে অসুবিধা অলপ হয়। এতিয়া মই নেক্সট আমাৰ যিহেতু ইয়াত মই দি থোৱা আছে যে মোৰ টেট কোৱালিফিকেশ্যন নাই বা আদাৰ কোৱালিফিকেশ্যন ইয়াত মোৰ নাই বুলি মই দেখুৱাব লাগিব। BEd DLEd থকাসকলে ইয়াত ফিল আপ কৰিব। যিসকলৰ DLEd আছে, মাৰ্কশ্বিট আছে, তেওঁলোকে ইয়াত ফিল আপ কৰিব। মোৰ মাৰ্কশ্বিট নাই, উইদাউট মাৰ্কশ্বিট মোৰ পাছ চাৰ্টিফিকেটখন আছে, গতিকে মই ইয়াত ফিল আপ কৰিব নোৱাৰোঁ। ইয়াত মই বাৰে বাৰে ৰখি গৈছোঁ। চাওকচোন, এয়া চাওক, এইখিনি জেগাত মই বাৰে বাৰে ৰৈ যাওঁ, কাৰণ এই যে চিলেক্ট পোষ্ট, ইয়াত চিলেক্ট পোষ্টৰ ঠাইত এইবাৰহে ওলাইছে মোৰ পোষ্টটো কি। এতিয়া মই দিছোঁ, চিলেক্ট কৰিব পালোঁ। মিডিয়াম মই ইংলিছ দিম। ছাবজেক্ট কি দিছোঁ, ছাবজেক্টত মই দিব লাগিব হিন্দী, কাৰণ এপইণ্টমেণ্ট হৈছিলে হিন্দীত, গতিকে মই এইটো দিব লাগিব। তাৰপিছত কেটেগৰী অফ পোষ্ট, এইটো মই লিখিব লাগিব যে ৰেগুলাৰ কেপিটেল লেটাৰ ইউজ কৰিব। ৰেগুলাৰ পোষ্ট, পে স্কেল 1060500, তাৰপিছত গ্ৰেড পে 8700, এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ আমি লিখিব লাগিব 2/84, 2-84। তাৰপিছত আহি গ'ল PT-1 পেজ 1 মানে, তাৰপিছত 2001-2002, তাৰপিছত আহিব অব্লিক 7805-820। ডেট দেখিব, ডেট কি আছে। এতিয়া মই যাব লাগিব ডেটলৈ। ডেট যাম 8, এনেকৈ গ'লে বহুত সময় লাগিব। মই 2001লৈ আহিব লাগিব, গতিকে মই 2001লৈ আহোঁ। 2001লৈ আহিব লাগে, মাৰ্চলৈ আহিব লাগে, গতিকে মই 2000 লৈ মাৰ্চলৈ আহি আছোঁ। মাৰ্চৰ 8 তাৰিখ এইদিনাখন এপইণ্টমেণ্ট হৈছিলে। তাৰপিছত পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰটোত মই দিব লাগিব, পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰত আমাৰ ইয়াত আহিব EBS.16/75/32। ডেট আহি যাব, এইটোৰ ডেট আহিব 1975। 77 অক্টোবৰত মাৰ্চৰ আহিব, মাৰ্চৰ 30 তাৰিখে এইটো। তাৰপিছত আহি গ'ল ডেট অফ ইফেক্ট অফ ছাৰ্ভিচ, এইটোতো ইফেক্ট অফ ছাৰ্ভিচ ছেইম হয়।
the date of joining in the service, এইটো date of joining in the service, বাৰ তাৰিখ, sorry, 2001, date of joining in the service, to ইয়াত date of the post, date of joining in the present, 2010. দহ 30 তাৰিখ 5 মাহ, মাৰ্চ মাহ 30 তাৰিখ, no save. এতিয়া মই আগবাঢ়ি গৈ আছোঁ। এইখিনি ডাটা আপোনালোকে ধুনীয়াকৈ চাই লৈ পেনি ফিল আপ কৰিব আৰু আগবাঢ়ি যাব নেক্সট পেজলৈ। ইয়াৰ পিছত বহুত পেজ নাই, একদম ধুনীয়া। এতিয়ালৈকে আমাৰ প্ৰায় কামখিনি শেষেই হৈছে। ইয়াৰ পিছত আপোনালোকে বেংক ডিটেইলছ দিব লাগিব। বেংক ডিটেইলছ আহি গ'ল। বেংক ডিটেইলছত আপোনাক লাগিব বহুতখিনি কথা এতিয়া অলপ ছাৰ বাইদেউসকল, মই এই 6 নম্বৰ ষ্টেপত ৰৈ গৈছিলোঁ কাৰণ মোৰ তাত ডাটা সম্পূৰ্ণ নাছিলে। গতিকে মই ইয়াত আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া, য়েছ, এইখিনি ডাটা ফিল আপ কৰাৰ লগে লগে চাওক তলত কি আছে, গ্ৰছ প্ৰভিডেণ্ট ফাণ্ড, GPF নম্বৰ। আপোনালোকৰ যদি GPF থাকে GPF দিব, যদি NPS থাকে তেতিয়াহ'লে আপোনালোকে প্ৰাণ নম্বৰটো দিব। আপোনালোকৰ প্ৰাণ নম্বৰটো দি দিব, আপোনালোকে এইটো ধুনীয়াকৈ প্ৰাণ নম্বৰ দি ছেভ কৰি দিলে হ'ল। তাৰপিছত নেক্সট ষ্টেপত আপোনালোকৰ কি আছে চাওক। নেক্সট ষ্টেপলৈ যাওঁতে আমাৰ সময় লৈ আছে, এইদৰে সময় ল'বই, কাৰণ প্ৰফাইলটো ছেভ হোৱাৰ পিছতহে আমি আগবাঢ়ি যাব পাৰিম। গ্ৰীণ ছিগনেল যেতিয়া আহিব তাৰপিছত আমি আগবাঢ়ি যাব পাৰিম। ইয়াৰ পিছত চাওক, আমি আপোনালোকে ইয়াত ছেভ কৰিব লাগিব আপোনালোকৰ নিজৰ যিটো ডিটেইলছ, সেইটো ইয়াত আপোনাৰ ডিটেইলছটো মই যিখন স্কুলত চাকৰি কৰোঁ সেই স্কুলখনৰ ডিটেইলছটো মই ইয়াত কেতিয়া জইন কৰিছোঁ আৰু কেতিয়াৰ পৰা কাম কৰি আছোঁ, ইয়াত এট প্ৰেজেণ্ট এইখিনিত ক্লিক নকৰিলে আপোনাৰ আকৌ ছেভ নহ'ব। গতিকে মোৰ ছেভ কৰা আছে, নেক্সট পেজত যাব পাৰোঁ। তাৰপিছত ইয়াত আমাৰ কোনো এৱাৰ্ড নাই, গতিকে মই ছেভ কৰি পেনি নেক্সট পেজলৈ যাম। ছেভ কৰিলে আপোনাৰ গ্ৰীণ ছিগনেলটো আহিবই লাগিব, নাহিলে সেইটো কাৰণে এৰৰ দেখাব পাৰে। মুঠতে আপোনালোকে ফিল আপ কৰোঁতে এই গ্ৰীণ ছিগনেলটো অহাৰ পিছতহে নেক্সট পেজলৈ যাব, তেতিয়া আপোনাৰ সম্পূৰ্ণ বস্তুখিনি ছেভ হ'ব। আৰু প্ৰত্যেকটো ষ্টেপ ছেভ হোৱাৰ পিছত আপোনালোকে ইয়াত ধৰক একোৱেই নাই মোৰ দিবলগীয়া, মই তথাপিও ছেভ কৰি ল'ব লাগিব। ছেভ কৰি তাৰপিছত আগুৱাই যাব লাগিব, যাতে আমাৰ 11টা ষ্টেপ সম্পূৰ্ণ হয়। আৰু সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে যেতিয়া আকৌ আমাৰ ৰিভেৰিফিকেশ্যন কৰিব, কৰাৰ পিছত তেওঁলোকে দেখা পাব যে নাই, গোটেইখিনি কাম সুচাৰুৰূপে হৈছে। আৰু কামখিনি সুচাৰুৰূপে হোৱাৰ পিছত আমাৰ এই বস্তুটো এপ্ৰুভ হ'ব। 10 নম্বৰ ষ্টেপলৈ আহিছোঁ। 10 নম্বৰ ষ্টেপত কোনো ধৰণৰ ছাছপেনশ্যন আছে নেকি সেইটোৰ বিষয়ে লিখিব লাগিব। তো বেছি সংখ্যক শিক্ষকৰ এইটো ক্ষেত্ৰত আমাৰ নীলেই থাকিব, নায়েই, খুব কম সংখ্যক শিক্ষকৰে থাকিব ইয়াত ফিল আপ কৰিবলগীয়া। গতিকে এইটো চিন্তা নাই, এইটো আমাৰ নীল পেজখনকে আমি ছেভ কৰি পেনি দেখুৱাব লাগিব আৰু ছেভ কৰি পেনি আগুৱাই যাব লাগিব। নেক্সট মাৰি দিম, আগুৱাই যাম আৰু 11 নম্বৰ ষ্টেপ পাই যাম। ইয়াত আহিল আচল কথাটো। ইয়াত আপোনালোকৰ ডকুমেণ্টছবিলাক স্কেন কৰি থোৱা ডকুমেণ্টছবিলাক ছেভ হ'ব। চ' ফাৰ্ষ্ট মোৰ কাম হ'ব, এয়া চাওক, ফাৰ্ষ্ট কামটো কি হ'ব, এইখিনিত আহিছে নেকি, কোনো ধৰণৰ অপশ্যন অহা নাই। অপশ্যন নাহিলে জানিব যে আপোনাৰ অলপ অসুবিধা আছে। এইখিনি নাহালৈকে আপুনি একো কৰিব নোৱাৰে, শ্ল' হৈ আছে কামটো। কাষ্ট চাৰ্টিফিকেট তেখেতৰ আছিলে, বা মোৰ নহয়, যিজনৰ ফিল আপ কৰিছোঁ তেখেতৰ আছে। তো তেখেতৰ কাষ্ট চাৰ্টিফিকেটৰ মই এনেকৈ ছেভ কৰি থৈছোঁ আৰু লিখি ৰাখিছোঁ কাষ্ট কোড OBC। গতিকে এইটো OBC মই ইয়াত অ'পেন কৰি দিম। অ'পেন কৰি দিলে OBC আহি গ'ল।
এড কৰি যাব লাগিব। এড কৰাৰ লগে লগে চাওক লাহে লাহে হৈ আছে কামবিলাক, এড হওঁতেও সময় ল'ব। এড হোৱাৰ পিছত মই নেক্সট ডকুমেণ্টছটো ইয়াত ভৰাব পাৰিম। চাই যাওক এড লিখিছোঁ, চাওঁচোন এড আহোঁতে কিমান সময় লাগে, বহুত সময় লাগে। গতিকে এয়া এড হৈ গ'ল। নেক্সট ফাইললৈ যাওঁ মই। নেক্সট ফাইল কি, OBC পিছত এপইণ্টমেণ্ট লেটাৰ লওঁ। এপইণ্টমেণ্ট চিৰিয়েলি যদি আপুনি দি যায় তেতিয়াহ'লে বেছি সুবিধা হ'ব। এপইণ্টমেণ্ট লেটাৰ বুলি কোৱাৰ লগে লগে এপইণ্টমেণ্ট লেটাৰ ক'ত গ'ল, এপইণ্টমেণ্ট লেটাৰখন মই এতিয়া ইয়াত দেখা নাই। গতিকে মই এপইণ্টমেণ্ট লেটাৰখন আকৌ উলিয়াব লাগিব। এপইণ্টমেণ্ট লেটাৰখনৰ কাৰণে মই এতিয়া অপেক্ষা কৰিব লাগিব। বাকী ডকুমেণ্টছ মই প্ৰায় সকলো লৈছিলোঁৱেই। এতিয়া এপইণ্টমেণ্ট লেটাৰটো মই ইয়াত দেখা নাই। চ' মই আকৌ এবাৰ যাওঁ, ইয়াত মই মিনিমাইজ কৰি ল'ম। মিনিমাইজ কৰি মই যাব লাগিব এপইণ্টমেণ্ট লেটাৰত। ত' এতিয়া মই ছাৰ বাইদেউসকল এপইণ্টমেণ্ট লেটাৰখন চিলেক্ট কৰি লওঁ। এপইণ্টমেণ্ট লেটাৰখন আছে আপোনাৰ এইখন। ত' এপইণ্টমেণ্ট লেটাৰখন মই চিলেক্ট কৰি ল'লোঁ। ত' লোৱাৰ লগে লগে মই আকৌ এড কৰিব লাগিব। এড কৰাৰ পিছতহে মই নেক্সট আকৌ এটা ডকুমেণ্টছ আপলোড কৰিব পাৰিম। এইটো আপলোড কৰোঁতে সময় লৈ আছে, এড হওঁতেও সময় লয়। এই ধৰণে আমি কামবিলাক কৰি যাব লাগিব। অলপ সময় অপেক্ষা কৰিব লাগিব, কাৰণ নেটৱৰ্কৰ ইছ্যু থাকে। এপইণ্টমেণ্ট লেটাৰ হৈ গ'ল। এতিয়া নেক্সট মই যাম আপোনাৰ DLED BEd যাৰ আছে আপোনালোকে দিব। তাৰপিছত মই গৈছোঁ গ্ৰেজুৱেট মাৰ্কশ্বিট। গ্ৰেজুৱেট মাৰ্কশ্বিটখন চিলেক্ট কৰি লওঁ। ছেভ কৰা আছে গ্ৰেজুৱেট মাৰ্কশ্বিট। গ্ৰেজুৱেট মাৰ্কশ্বিট আপোনাৰ ডিগ্ৰী মাৰ্কশ্বিট এইখন। মই ডিগ্ৰী মাৰ্কশ্বিট বুলি ছেভ কৰি থোৱা আছিলে, তাক ফিল্ড ৰিকুৱাৰ্ড। গতিকে ইয়াত ডিগ্ৰী মাৰ্কশ্বিটখন চিলেক্ট কৰিছিলোঁ, কিন্তু গ্ৰেজুৱেট মাৰ্কশ্বিটখন অহা নাছিল। এতিয়া আহি যাব। আহি যোৱাৰ পিছত আকৌ ছেভ হ'ব। ছেভ হোৱাৰ পিছতহে আমাৰ আচল কামখিনি সম্পূৰ্ণ হ'ব। তো এই ধৰণে আমি ছেভ কৰি যাব লাগিব। ছেভ হৈ গ'ল। নেক্সট মই যাম ডিগ্ৰীৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন HSLC মাৰ্কশ্বিটখন আপলোড কৰি দিওঁ। যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনৰ মাৰ্কশ্বিটখনো আপলোড কৰিব পাৰে যদি বিচাৰে আপোনালোকে। ইয়াত আমাক কৈছিলে যে HSLC চাৰ্টিফিকেট নহ'লেও হ'ব, চ' নিদিলেও একো অসুবিধা নাই, কিন্তু আছে যদি দি দিব, দি দিয়াটো ভাল। মই এতিয়া যিহেতু ইয়াত আপলোড কৰি লোৱা আছে, মই আপলোড কৰা আছে যেতিয়া মই দি দিওঁ, কোনো অসুবিধা নাই। ইয়াত HSLC মাৰ্কশ্বিটখনো মই ইয়াত আপলোড কৰি দিলোঁ। তাৰপিছত থাকি গ'ল আমাৰ OBC হৈ গ'ল, এপইণ্টমেণ্ট লেটাৰ হৈ গ'ল, গ্ৰেজুৱেট মাৰ্কশ্বিট হৈ গ'ল, HSLC মাৰ্কশ্বিট হৈ গ'ল, আৰু বিশেষ আৰু দিবলগীয়া নাই। চাওঁ তথাপিও এবাৰ চেক কৰি চাব লাগিব। গ্ৰেজুৱেট মাৰ্কশ্বিট, HSLC, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ এইটো দিবই লাগিব, কাৰণ এইটো সকলোৰে কাৰণে বাৰ্থ চাৰ্টিফিকেটৰ প্ৰুফটো আপোনাৰ লাগিবই। কোনটো মই দিম, এইটো OBC হৈ গ'ল, ডিগ্ৰী, HSLC, এপইণ্টমেণ্ট। এতিয়া আহিল আকৌ বাৰ্থ চাৰ্টিফিকেটখন ইয়াত আপলোড কৰা আছেনে নাই। ইয়াত যিহেতু নাই, নাথাকিলে আকৌ যাব লাগিব মই বিচাৰি ক'ত আছিল। দেখিছেনে, ডাউনলোডত মই যাব লাগিব। ডাউনলোড গৈ পিনি ফাইল টাইপ চেঞ্জ কৰি লওঁ। এইখন আছিল, এইখন মই এবাৰ চাই লওঁ চেক কৰি। অ'পেন, এইখন দীপক প্ৰধানৰ হয়, গতিকে মই অলপ ক্ৰপ কৰি দিওঁ। ক্ৰপ কৰিলেতো কোনো অসুবিধা নাই, নালাগে এইটো ক্ৰপ কৰিব। মই এইটো ডাইৰেক্ট দি দিব খুজিছোঁ, চাওঁচোন ডাইৰেক্ট আপলোড হয় নে নহয়। চাওঁ, ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন মই ডাইৰেক্ট দি আছোঁ। কিছুমান ফাইল ডাইৰেক্ট হৈ যাব পাৰে। এই চাওক ডেট অফ বাৰ্থ আপোনাৰ হৈছে। মই এতিয়া ভিউটো চাওঁ, ভিউটো কেনেকুৱা হয়। ইয়াৰ ভিউটো চাবলগীয়া, কাৰণ যদি দেখা নাপায় তেতিয়াহ'লেতো অসুবিধা হ'ব। এতিয়া মোৰ মতেতো এইটো দেখা পায়, তেওঁলোকে বা কি বুলি ভাবে, কোনো কথা নাই। এইটো মই দিলোঁ। যে এইখিনি ডকুমেণ্টছ দিয়াৰ পিছত আপোনালোকে ডিক্লেৰেশ্যনৰ তাত চাওক এটা বটন আছে, ইয়াত এতিয়া এইখিনি ক্লিক কৰাৰ পিছত আপোনালোকে যদি ইচ্ছা কৰে যে নাই মই চাম,
চাব পাৰে সেভ বুলি মাৰি ল'ব সেভটো কৰোঁতে আপোনালোকৰ সেই গ্ৰীণ ছিগনেলটো আহিব লাগিব অহাটো বহুত প্ৰয়োজনীয় যদি নাহে তেতিয়াহ'লে অসুবিধা হ'ব সেয়েহে আপোনালোকে এইটো চাওক মোৰ প্ৰফাইল সেভ ছাকচেছফুলি আহি গ'ল গতিকে এনেধৰণে মই মোৰ ডিটেইলছখিনি মই ইয়াত ভৰাই ল'লোঁ আৰু শেষত মই কি কৰিম ইয়াত ফিনিছ বটনটোত ক্লিক কৰি দিম আৰু এইখিনি হৈ যোৱাৰ পিছত কি হয় আপোনালোকে চাওক ডেশবৰ্ডত যদি মই যাওঁ তেতিয়াহ'লে মোৰ ডেশবৰ্ডত কি দেখুৱাব আপোনালোকে চাই ল'ব আৰু চাই গম পাব কি হৈছে এতিয়ালৈকে কমপ্লিট হোৱা নাই চাওক মই এইটো ফিনিছ আকৌ মাৰোঁ এতিয়াও ফিনিছ হোৱা নাই কমপ্লিট দেখাইছে যদিও 76.92% ফিনিছ হৈছে বুলি কৈ আছে তো এইখিনি ৰিকুৱেষ্ট ইজ অলৰেডি ইন প্ৰগ্ৰেছ চ' মোৰ কামটো চাগে হৈ গ'ল তো মই এইখিনি মই সেভ কৰি লওঁ এবাৰ 76.93% কমপ্লিট দেখাইছে গতিকে কি হৈছে মোৰ ডাটা চোৱাটো হৈ গ'ল বাকীখিনি কাম নিশ্চয় তেওঁলোকে নিজেই কৰিব মই ফিনিছ আৰু এবাৰ মাৰি চাওঁ কোনো কথা নাই মাৰি চালেতো একো অসুবিধা নাই চাওক এইখিনি বস্তুৱেই কৰিবলগীয়া আছিল ছাৰ বাইদেউসকল আপোনালোকে নিজে কৰিলে বেছি এই চাওক ৰিকুৱেষ্ট ইজ অলৰেডি ইন প্ৰগ্ৰেছ গতিকে মোৰ কামটো হৈ গ'ল মই ক'ত যাম মই প্ৰফাইলত যাম প্ৰফাইলত মোৰ একো নাই চাওক মই ডেশবৰ্ডত যাম ডেশবৰ্ডত কি ওলাই মই সেইটো চালেই মই গম পাই যাম যে মোৰ কামখিনি কিমান দূৰ হৈছে আৰু কিমান দূৰ হোৱা নাই এই চাওক 0% কমপ্লিটেড তাৰমানে মোৰ এইখিনি কাম 0% কমপ্লিট মানে কি মোৰ ছাবমিট কৰাটো হৈ গ'ল এতিয়া বাকীখিনি কাম তেওঁলোকে কৰাৰ পিছত ইয়াত মোৰ 100% কমপ্লিটেড আহিব আৰু মই 4 দিন পিছত চাব পাৰিম 4 দিনৰ পিছত মোৰ এইখিনি কাম হৈ যাব মই লগ আউট কৰি দিলোঁ আপোনালোকে এনেকৈ লগ আউট হৈ যাব তাৰপিছত কেনেকৈ চেক কৰে মই সেইটো আপোনালোকক দেখুৱাম এতিয়া মই মোৰ আইডিটোৰ পৰা মই আপোনালোকক কেনেকৈ চেক কৰে সেইটো দেখুৱাই দিওঁ মই চেক কৰি আছোঁ মোৰ কি স্থিতিত আছে মই আপোনালোকক দেখুৱাই দিওঁ প্ৰফাইল আপডেট হোৱাৰ পিছত এনেকৈ আপোনালোকে আকৌ লগ ইন কৰি পিনি চাব লাগিব যে আপোনালোকৰ প্ৰফাইল আপডেশ্যন কিটো পৰ্যায়ত আছে এনেধৰণে আপোনালোকে কৰি চাব পাৰে নিজে এই কামটো নিজে কৰিলে বেছি ভাল কাৰণ আপোনালোকে যিখিনি জানে সেইখিনি দোকানী ল'ৰাজনে নাজানিবও পাৰে গতিকে আপোনালোকে চেষ্টা কৰিব লাগে নিজৰ মোবাইলতো পাৰিব যদি মোবাইল থাকে চাওক এতিয়া 0% দেখুৱাই আছে কমপ্লিট সোমাই যোৱাৰ পিছত কি দেখুৱাব আপোনালোকে চাই লওক 0% কমপ্লিটেড দেখুৱাই আছে এতিয়ালৈকে কমপ্লিট প্ৰফাইল মোৰ অহা নাই এতিয়া চাওক এয়া মোৰ নিজৰ যিটো আছিল 100% কমপ্লিটেড প্ৰফাইল এপ্ৰুভড মোৰ ফোন নম্বৰ আহি গ'ল ইমেইল আইডি আহি গ'ল আধাৰ নম্বৰ দিছোঁ যদিও মোৰ অহা নাই এইটো পিছত দেখা যাব কি হয় এইটো মোৰ স্কুলৰ আইডি বুঢ়াগাঁও এম ই স্কুল ডেজিগনেশ্যনটো মোৰ ইয়াত শ্ব' কৰা নাই কোনো কথা নাই আপোনালোকে এনেকৈ চাব পাৰিব ছাৰ বাইদেউসকল সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু আজিলৈ ইয়াতে এৰিছোঁ